চাপৰৰ শালকুচা সমবায় সমিতিৰ অভিনৱ পদক্ষেপ লাভৰ অংশৰে অংশীদাৰসকলক উপহাৰ দিলে একোটাকৈ ছাতিৰ লগতে আপ্যায়ন কৰিলে বিভিন্ন খাদ্যৰ শালকুচা বজাৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয় শালকুচা সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন গোটেই বছৰৰ আয় ব্যয়ৰ হিচাপ দাখিল কৰে সাধাৰণ সভাখনত এই সাধাৰণ সভাত বিভিন্ন অঞ্চলৰ প্ৰায় 700 অংশীদাৰসকলৰ উপস্থিতিত অনুষ্ঠিত হয় এই সাধাৰণ সভাখন সমবায় সমিতিৰ লাভৰ অংশৰ পৰা প্ৰত্যেকগৰাকী অংশীদাৰকে একোটাকৈ ছাতি উপহাৰ দিয়ে সমবায় সমিতিৰ তৰফৰ পৰা উক্ত সভাত বিভাগীয় কৰ্তৃপক্ষৰ লগতে সমবায় সমিতিখনৰ সঞ্চালকসকল উপস্থিত থাকে চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট অৰুণোদয় আসাম শালকুচা সমবায় সমিতিৰ বছৰেকীয়া সাধাৰণ সভা আছিল আজি সাধাৰণ সভাত আমাৰ মিনিমাম সদস্য সংখ্যা 325 জনমান হ'ব লাগে সেই হিচাপে আজি আমাৰ সাধাৰণ সভাত 600ৰো অধিক 667 সদস্যই আজি অংশগ্ৰহণ কৰে তো সাধাৰণ সভাত বিভিন্ন আয় ব্যয় হিচাপৰ পৰা আৰম্ভ কৰি বিভিন্ন সিদ্ধান্তত আলোচনা হয় আৰু সভাখন অতি শান্তিপ্ৰিয়ভাৱে কাৰ্যসূচী মতে শেষ হয় আৰু আমাৰ অংশীদাৰ বন্ধুসকলেও সহযোগিতা কৰে বিভাগীয় বিষয়াসকলেও আহে আমাৰ অবজাৰ্ভাৰ হিচাপে ARCS বিষয়া জিতুমণি বৰা উপস্থিত থাকে জিতুমণি বৰা লগতে ছুপাৰভাইজিং অফিচাৰ ৰাজেশ ৰায় আৰু শালকুচাৰ গুণীমানী ব্যক্তিসকল উপস্থিতিত সভাখন আজি সুকলমে পৰিচালিত হয় আমি প্ৰতিজন অংশীদাৰক যিসকল সদস্যই আজি সভাত উপস্থিত আছিলে অংশগ্ৰহণ কৰিছে তেওঁলোকক ছাতি দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰিছিলোঁ ছাতিটো আমি দেখিলোঁ যে অংশীদাৰসকলে যিহেতু সমবায় তেওঁলোকৰ অংশীদাৰ তেওঁলোকৰ প্ৰফিট মাৰ্জিন কোনো নাপায় আমি দিব পৰা নাছিলোঁ সেই হিচাপে তেওঁলোকক উপহাৰ হিচাপত এটাকৈ প্ৰতিজন সদস্যকে ছাতি দিয়াৰ ব্যৱস্থা কৰা হৈছে শালকুচা সমবায় সমিতিৰ 2024 আজি বাৰ্ষিক সভা আছিল এই বাৰ্ষিক সভা সমবায় সমিতিৰ বিভিন্ন অঞ্চলৰ পৰা অংশীদাৰসকল প্ৰায় 650 অংশীদাৰ ইয়াত আজি অংশগ্ৰহণ কৰিছিল আৰু আমি আমাৰ সমবায় সমিতিৰ তৰফৰ পৰা অংশীদাৰসকলক উপহাৰ হিচাপে শালকুচা সমবায় সমিতিৰ সেই লাভৰ অংশ হিচাপে তেখেতসকলক এখন আমি প্ৰত্যেককে ছাতি উপহাৰ দিয়া হৈছিল আৰু ইয়াত আমাৰ বিভাগীয় কৰ্তৃপক্ষ উপস্থিত আছিল আৰু আমাৰ শালকুচা সমবায় সমিতিৰ সঞ্চালক মণ্ডলীসকল ইয়াৰ উপস্থিতি বা এই 650 অংশীদাৰৰ উপস্থিতিত আজি আমাৰ এই বাৰ্ষিক যিখন হিচাপ নিকাচ আছিল সেইখন সমাপ্তিকৰণ কৰা হয় এই আজি আমাৰ শালকুচা সমবায় সমিতিৰ কাৰ্যসূচী আছিল